নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ মই আজি খাবলৈ চেণ্ডউইচ বনাইছিলোঁ বিনা আটা বিনা ময়দা বিনা ব্ৰেডেৰে কেনেকৈ বনালোঁ চাবচোন। তিয়হ এটা দিছোঁ, গাজৰ এটা দিছোঁ আৰু চুজি এনেকৈ মিলাই বনাইছোঁ। ইমান টেষ্টি চেণ্ডউইচ বনাইছোঁ, খুব হেল্ডি হয়। এয়া তিয়হটো চেপি ল'লোঁ প্ৰথমতে, এতিয়া গাজৰটো ৰুকি ল'ম অলপ। এয়া গাজৰটো ৰুকি ল'লোঁ। এতিয়া মই কেঁচা জলকীয়া দুটা কাটি ল'ম। এয়া কেপচিকাম অলপ দিছোঁ। কেপচিকামখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চুজি লৈছোঁ একাপ, 1 চামুচ বেচন দিছোঁ। এতিয়া গোটেইখিনি ভেজিটেবল মই মিলাই ল'ম। এয়া আজৱাইন কেইটামান দিছোঁ, অকণমান জিৰা দিলোঁ, অকণমান ধনিয়া গুড়ি দিছোঁ। এয়া নিমখ অকণমান দিছোঁ, হালধিৰ গুড়ি দিলোঁ। ভালদৰে মিক্স কৰি ল'লোঁ। অকণমান ডাঠ হৈছে, চেপি লোৱা তিয়হৰ পানীখিনি আকৌ মিলাই দিছোঁ। খুব ইজি হয়, সোনকালে হয়, হেল্ডি ব্ৰেকফাষ্ট হয়। আপোনালোকে বনাই খাব। অকণমান আদা নহৰুৰ পেষ্ট দিছোঁ। এইটো চেণ্ডউইচ মেকাৰ হয়, আপোনালোকে টাৱাটো বনাব পাৰিব। চেণ্ডউইচ মেকাৰত বনাম মই, টাৱাটো বনাব পাৰি। এয়া পনীৰ দি লৈছোঁ মাজত। এতিয়া মোৰ 5 মিনিটত ৰেডি হৈ যাব চেণ্ডউইচ। এয়া চেণ্ডউইচ কিমান ক্ৰিপচি হৈছে দেখিছেনে? তিয়হৰ চেণ্ডউইচ খাবলৈ বহুত টেষ্টি হ'ব। আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, নতুনবিলাকে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।